প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ নিয়োগৰ বতৰা। বিভিন্ন বিষয়ৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ পদ খালী হৈছে। আদৰ্শ বিদ্যালয় সংগঠন অসমৰ দ্বাৰা এই নটিফিকেশ্যন জাৰি কৰা হৈছে। অট'নমাছ বডি হয়, ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল স্কুল এডুকেশ্যন অসম চৰকাৰৰ আণ্ডাৰত আছে। হেড অফিচ গুৱাহাটী, অসম, কাহিলীপাৰা। আৰু ইমেইল আইডি info.adarshvidyalaya@gmail.com। ইয়াত কৈছে যে বিভিন্ন বিষয়ৰ টিচাৰ পদ খালী। অকল টিচাৰে নহয়, নন টিচিঙো পদ খালী হৈছে বিভিন্ন আদৰ্শ বিদ্যালয়সমূহত। আৰু আৰম্ভণিত 11 মহীয়া হ'ব। পিছলৈ যদি আপুনি ছেটিছফেক্টৰী পাৰফৰ্মেঞ্চ দেখুৱায়, তেতিয়াহ'লে আপোনাৰ চাকৰি বঢ়াই গৈ থাকিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ 21টা পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ 17টা পদ খালী, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ 15টা পদ খালী, গ্ৰেজুৱেট টিচাৰ আৰ্টছ ইংৰাজী 10টা পদ খালী, গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ 14টা পদ খালী, গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স 14টা পদ খালী, গ্ৰেজুৱেট টিচাৰ হিন্দী 19টা পদ খালী, এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ 10টা পদ খালী, এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ 23টা পদ খালী, লেবৰেটৰী এছিষ্টেণ্ট ফিক্স পে' হ'ব 5টা পদ খালী। টোটেল 148টা পদ খালী হৈছে। ইয়াৰ বাবে সকলো তথ্য আপোনালোকে https://avs.assam.gov.in পাই যাব। তাতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু সকলো প্ৰয়োজনীয় তথ্য লাভ কৰিব। অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 11 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি, তাৰমানে কাইলৈ যদি আপোনালোকে 10 তাৰিখে চাইছে, লাষ্ট ডেট হৈছে 26 ডিচেম্বৰ। খ্ৰীষ্টমাছৰ পিছতে শেষ হৈ যাব। তাৰ বাহিৰে পুনৰ বেলেগ বেলেগ পদ খালী PGT, যেনে পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছ 4টা পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ অসমীয়া 3টা পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ ইকনমিক্স 4টা পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ পল ছায়েন্স 3টা পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ ছ'চিয়লজি 3টা পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ জিঅ'গ্ৰাফী 3টা পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ হিষ্ট্ৰী 1টা, পোষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্স 1টা, পোষ্ট গ্ৰেজুৱেট টিচাৰ কেমেষ্ট্ৰি 3টা, পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স 10টা, পোষ্ট গ্ৰেজুৱেট টিচাৰ বায়'লজি 3টা, গ্ৰেজুৱেট টিচাৰ আৰ্টছ 15টা, গ্ৰেজুৱেট টিচাৰ আৰ্টছ ইংলিছ 10টা, গ্ৰেজুৱেট টিচাৰ ছায়েন্স 14টা, গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স 14টা, গ্ৰেজুৱেট টিচাৰ হিন্দী 19টা, এছিষ্টেণ্ট টিচাৰ আৰ্টছ 10টা, এছিষ্টেণ্ট টিচাৰ ছায়েন্স 23টা, লেবৰেটৰী এছিষ্টেণ্ট 5টা, টোটেল 148টা পদ খালী। ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি কি থাকিব লাগিব? গ্ৰেজুৱেট টিচাৰ আৰ্টছ বা ছায়েন্সৰ কাৰণে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুয়োটাৰে কথা ক'ম। PGT আৰ্টছৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিলে হ'ল, যিকোনো আৰ্টছৰ বিষয়ত মিনিমাম 55%। গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন দুয়োটাতে সেইটো থাকিব লাগিব, আৰু BEd থকাটো বাধ্যতামূলক, আৰু একো নালাগে। ছেকেণ্ডটো ইয়াত কৈছে, যদি ছায়েন্স হয়, পোষ্ট গ্ৰেজুৱেট টিচাৰ ছায়েন্স, তেতিয়াহ'লে গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনটো ছায়েন্সৰ বিষয়ত হ'ব লাগিব, মিনিমাম 55%, আৰু BEd থকাটো বাধ্যতামূলক কথা। ইয়াৰ বাহিৰে যদি কোনোবাই KKH, SOU, IGNOU, IDOL, গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড়ৰ DODLত কৰিছে, তেতিয়াও তেওঁলোকেও এই চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিহেতু আদৰ্শ বিদ্যালয় হৈছে CBSE এফিলিয়েটেড ইংৰাজী মাধ্যমৰ স্কুল, সেইকাৰণে ইংৰাজীত পঢ়োৱাৰ ক্ষমতা আপোনালোকৰ থাকিব লাগিব। ইয়াৰ বাহিৰে কিন্তু অসমীয়া যদি আপোনাৰ বিষয় থাকে, লেংগুৱেজ ছাবজেক্টবোৰতো লেংগুৱেজতে পঢ়াব লাগিব, সেইটো কথা। নিজৰ মেজৰ বিষয়ৰ বাহিৰে বেলেগ বিষয়তো আপোনালোকে বেলেগ দুটা বিষয়তো পঢ়াব পাৰিব লাগিব। কেনেকৈ মাৰ্কছবোৰ আপোনাৰ যোগ হ'ব? 100 মাৰ্ক পাব, 100 মাৰ্কছ অন পাৰ্চেণ্টেজ মাৰ্কছ ইন MA, MSCত 100 মাৰ্ক, আৰু BA, BSCত 100 মাৰ্ক, হাই ছেকেণ্ডেৰী ফাইনেলত 100 মাৰ্ক থাকিব, BEdত 100 মাৰ্ক থাকিব। ইয়াৰ বাহিৰে যদি আপোনাৰ বেলেগ বেলেগ পৰীক্ষা পাছ কৰি থৈছে, যিটো UGC আৰু NCTয়ে ৰিকগনাইজ নাই কৰা, তেতিয়াহ'লে সেইটো গ্ৰহণ নকৰে। অ'কে, বাকী ছায়েন্স এণ্ড মেথমেটিক্স, আৰ্টছ, ইংলিছ গ্ৰেজুৱেটসকলৰ কাৰণে এতিয়া মই কৈছোঁ। গ্ৰেজুৱেটসকল যিকোনো গ্ৰেজুৱেট হ'লেই হ'ল, আৰ্টছৰ হ'লে আৰ্টছৰ, ছায়েন্সৰ হ'লে ছায়েন্সৰ। তাৰ বাবে মিনিমাম 55% BEdটো থাকিব লাগিবই, BEd নহ'লে কামত নাহিব। আৰু ডিষ্টেঞ্চত কৰা সকলেও এপ্লাই কৰিব পাৰিব। CBSE এফিলিয়েটেড স্কুল হোৱাৰ কাৰণে আপোনালোকে ইংৰাজীত দখল দেখাব পাৰিব লাগিব। কিন্তু আৰু এটা কথা কৈছে, আপোনালোকে যদি বোলে
বেংগালী বিষয়ৰ হয়, বড়োৰ হয়, অসমীয়াৰ হয়, তেতিয়াহ'লেতো আৰু সেই বিষয় পাৰিলেই হ'ব, তাত কোনো কথা নাই। আৰু গ্ৰেজুৱেট টিচাৰৰ একে BA BSc যোগ হ'ব 100 মাৰ্ক, হাই ছেকেণ্ডেৰী ফাইনেল যোগ হ'ব 100 মাৰ্ক, BEd যোগ হ'ব 100 মাৰ্ক। তাৰ বাহিৰে হিন্দী টিচাৰসকল প্ৰবীণ বা ৰত্ন যদি হিন্দীত কৰে 55% মাৰ্কছ থাকিলেই হ'ব। আৰু BA উইথ হিন্দী কৰিলেও হ'ব, মানে BA হিন্দী এটা বিষয় হিচাপে আছিলে, মাষ্টাৰ ডিগ্ৰী তাতো হিন্দী বিষয় হিচাপে আছিলে, বা যদি মেজৰ কৰিলেতো কথাই বেলেগ। আৰু BEd যদি আপোনালোকে পাৰাংগাত কৰি থৈছে, সেইটো কিন্তু চলি যাব যদি হিন্দী টিচিঙৰ ক্ষেত্ৰৰ কথা আহে। ইয়াতো যদি আপোনালোকে কৃষ্ণকান্ত ইগনো IDOL ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয়ত কৰি থৈছে, সেইটো চলি যাব। ইয়াত BA পৰীক্ষাৰ প্ৰবীণ ৰত্ন যি থাকে আপোনাৰ হিন্দী টিচাৰৰ কাৰণে 100 মাৰ্ক, হাই ছেকেণ্ডেৰী ফাইনেল 100 মাৰ্ক, BEd ফাইনেল 100 মাৰ্ক থাকিব। অ'কে, তাৰ বাহিৰে এছিষ্টেণ্ট টিচাৰৰ কাৰণে গ্ৰেজুৱেট হ'লেই হ'ল আৰ্টছত, লগত 55% মিনিমাম, DLED থকাটো বাধ্যতামূলক। ছায়েন্সৰ ক্ষেত্ৰতো একেই, ছায়েন্সত খালি থাকিব লাগিব, আৰু কৃষ্ণকান্ত ইগনো IDOL গুৱাহাটী ডিব্ৰুগড়ত কৰিলেও হ'ব। আৰু ইংৰাজী দখল, আৰু 100 মাৰ্ক BA BSc থাকিব, 100 মাৰ্ক হাই ছেকেণ্ডেৰী ফাইনেল, 100 মাৰ্ক DLEDত থাকিব। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে মিনিমাম 55% হাই ছেকেণ্ডেৰী পাছ কৰা ছায়েন্সত, আৰু কৃষ্ণকান্ত ইগনো IDOL ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটীত কৰিলেও হ'ব। 100 মাৰ্ক থাকিব হাই ছেকেণ্ডেৰী ফাইনেল, 100 মাৰ্ক থাকিব মেট্ৰিকত। এপ্লিকেশ্যন ফি PGT সকলে 350 টকা, গ্ৰেজুৱেট টিচাৰসকলে 250 টকা, এছিষ্টেণ্ট টিচাৰসকলে 200 টকা, লেবৰেটৰী এছিষ্টেণ্ট 150 টকা। ইংৰাজীত পঢ়াব লাগিব, বাৰে বাৰে ইয়াত কৈছে কথাটো। 21 বছৰ মিনিমাম, মেক্সিমাম 45 বছৰ, 1 জানুৱাৰী 2025 গণনা কৰিলে হ'ল। সকলো তথ্য লাভ কৰিব https://abs.assam.gov.in, আৰু ইয়াতে আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব, আৰু অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহয়, TADA নিদিয়ে। ইয়াৰ বাহিৰে আপোনালোকৰ অৰিজিনেল তথ্যসমূহ নি তাত দেখাবলৈ ক'ব। অৰিজিনেল ভেৰিফিকেশ্যন হ'ব, স্ক্ৰিনিং ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইটো অফিচিয়েল ৱেবছাইটতে আপলোড কৰিব, আৰু তাৰ পৰা আপোনালোকে কথাবোৰ গম পাই যাব লাগিব। ডিজি লকাৰত যদি আপোনালোকে লৈ যায়, সেইটো চলি যাব, অনলাইন এপ্লিকেশ্যন, তাৰ পৰা তেওঁলোকে চেক কৰিব পাৰে, কিন্তু অফলাইনটো বাৰু তেওঁলোকে ফিজিকেলটো এবাৰ কৰিবই, যদি তেওঁলোকে বিচাৰে। আৰু তাৰ বাহিৰে ফ্ৰড কৰিব দিয়া নাই, আৰুতো বিশেষ কথা নাই। ৰিজাৰ্ভেশ্যন এপ্লিকেবল নহয় বুলি কৈছে, পিয়'ৰলি মেৰিটত হ'ব। আৰু টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, কমিউনিকেশ্যন স্কিল ইন ইংলিছ এণ্ড লোকেল লেংগুৱেজ, টিচিং মেথডলজি, ইন ডেপথ ছাবজেক্ট নলেজ, টিচিং স্কিল, এপ্টিটিউড, ক্লাছ ডেমনষ্ট্ৰেশ্যন এণ্ড পাৰ্টিচিপেটৰী ৱে অফ টিচিং, ৰাইটিং স্কিল, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ থাকিব, অভাৰঅল পাৰফৰ্মেঞ্চ আৰু প্ৰেজেণ্টেশ্যন থাকিব, এক্সপিৰিয়েঞ্চ এণ্ড এক্সপাৰ্টাইজ কাৰিকুলাৰ এক্টিভিটিছত কিমান সেইটো চাব। যদি কাৰোবাৰ নট ক্লিয়াৰ NC বেকলগ আছে, তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু ডকুমেণ্ট আপোনালোকে কি জমা দিব লাগিব, PDF ৰূপত, পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ আৰু হোৱাইট বেকগ্ৰাউণ্ডত থাকিব লাগিব, SSLC এডমিট কাৰ্ড এজ প্ৰুফ, SSLC মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, প্ৰতিটো বছৰৰে কিবাকিবি যিটো আপোনালোকৰ থাকিব মাৰ্কশ্বিট, সেইবোৰ আপোনালোকে দিব লাগিব। মাষ্টাৰ ডিগ্ৰীও একেই, BEdৰো একেই, DLEdৰো একেই, আৰু স্কেন ছিগনেচাৰ। অনলাইন কৰিব লাগিব, ক'লোৱে। ৰিজাৰ্ভেশ্যন নহ'ব বুলি আপোনালোকে গম পালেই, গতিকে ৰিটেনত যদি ভাল ফলাফল দেখুৱায়, তাৰ পৰা আপোনালোকৰ ছিলেকশ্যনটো হ'ব। ইয়াৰ বাহিৰে অফিচিয়েল ৱেবছাইটৰ কথা মই আপোনালোকক ক'লোৱেই। ধন্যবাদ।